Hello dear students, friends, again welcome back to our channel. Let's learn English. English hiku aha. তোমালোকৰ মনত আছে যে লাষ্ট ক্লাছত আমি কি পঢ়িছিলো কি শিকিছিলো reading এটা important skill. You should try your best to improve this skill because you have to go through so many books, your lessons in different subjects and topics, and only then you will understand what it contains, what information, what knowledge it contains. আমি বুজিব লাগিব তেতিয়া বুজি পাব লাগিবই কিতাপত কি আছে লেসনটোত কি আছে চ্যাপ্টাৰটোত কি আছে আমি বুজি পাব লাগিব এতিয়া আমি ধুনিয়াকৈ পঢ়িব পাৰিলো আখৰ চিনি পালো কিন্তু আমি এতিয়া পঢ়া কথাখিনি শিক্ষকে যদি হুধে তেতিয়া আমি তাক কি কৰিব লাগিব আমি পৰীক্ষাত লিখিব লাগিব apart from viva voce আমি কি কৰিব লাগিব লিখিব লাগিব আনসার স্ক্রিপ্টত you have to write the answer to the question asked যি প্ৰশ্ন সুধিছে উত্তৰটো তুমি পৰীক্ষা বহিত লিখিব লাগিব এটা কেৱল পৰীক্ষা বহিত লিখিবলৈ কাৰণে আমি লিখিবলৈ শিকিব লাগিব তেনেকুৱা কথা নহয় তুমি সেই ভাষাটো লিখিবলৈ জানিবলৈ শিকিবলৈ তোমাৰ যদি আগ্ৰহ আছে তেতিয়াহলে কি হ'ব লাগিব যি কোনো ক্ষেত্ৰতে তোমাৰ ইমোশন তোমাৰ থটস তোমাৰ ফিলিংস তুমি পোৱা ইনফৰমেশন নলেজ খিনি তুমি আনৰ লগত শেয়াৰ কৰিব খুজিছা তেতিয়া তুমি নিজে লিখিব লাগিব লিখিব পাৰিব লাগিব আৰু লিখিব পাৰিব লাগিব শুদ্ধভাৱে লিখিব পাৰিব লাগিব শুদ্ধ ইংলিশত লিখিব পাৰিব লাগিব গ্ৰামাটিক্যালি কাৰেক্ট হ'ব লাগিব আৰু সিমান্টিক্যালি কাৰেক্ট হ'ব লাগিব the grammatically correct হ'বলৈ হলে মই এটা ফৰ এক্সাম্পল কৈছো এটা first all grammatically correct grammatically correct হ'ব লাগিব and also semantically correct grammatically মানে grammar ব্যাকৰণিক ভাৱে শুদ্ধ হ'ব লাগিব আৰু semantic অৰ্থ ফালৰ পৰা শুদ্ধ হ'ব লাগিব দুইটা যদি শুদ্ধ হয় গ্ৰামাটিক্যালি কাৰেক্ট আৰু সিমান্টিক্যালি কাৰেক্ট তেতিয়া আমি কম যে বাক্যটো একসেপ্টেবল গ্ৰহণযোগ্য হৈছে এই কথাটো বুজিবলৈ হলে আমি এটা উদাহৰণ দিব লাগিব গ্ৰামাটিক্যালি কাৰেক্ট হ'বলৈ হলে আমি গ্ৰামাৰ পঢ়িব লাগিব টেন্স পঢ়িব লাগিব নেৰেশন পঢ়িব লাগিব ভয়েস চেঞ্জ পঢ়িব লাগিব যিমান বিলাক আছে গ্ৰামাটিক্যাল গুটেইবিলাক পঢ়িব লাগিব মডেল পঢ়িব লাগিব হা semantically হলে মানে কি হ'ব লাগিব it must be meaningful only then we will have a acceptable sentence for example if I write a sentence the hunter kills a tiger. The hunter kills a tiger. গুৰুত্বপূৰ্ণ মনত ৰাখিবা সদায় The hunter is the subject. ইয়াত আখৰ আমি দেখাই আছো আমি আখৰ চাই আছো আখৰ চাই থকা কাৰণে আমাক কেতিয়াবা অসুবিধা হয়
এজন চিকাৰীৰ কথা মনত পেলাই লোৱা এজন চিকাৰীয়ে চিকাৰ কৰিবলৈ গৈছে হি goes to the forest in search of a tiger and whenever he happens to see the tiger he took aim at the target that is the tiger and shot him hol the hunter kills a tiger ইয়াত অকল আখৰ আছে ইয়াত হান্টাৰো নাই ইয়াত বাঘো নাই বুজিবলৈ হলে বাস্তৱৰ ছবিটো আনি ল'ব লাগিব ফিল্ডলৈ গৈছে সৰি ফৰেষ্টলৈ গৈছে হাবিলে গৈছে বাঘৰ মুখামুখি হৈছে বাঘটো দেখিছে বাঘৰ ওপৰত এইম লৈছে তাৰ পিছত মাৰিছে হল এতিয়া ইয়াত সাবজেক্ট কোনটো দ্য হান্টাৰ সাবজেক্টটো হল হান্টাৰ মানুহজনৰ কথা চোৱা শিকাৰীজনৰ কথা চোৱা শিকাৰীজন হাবিলে গৈছে গুটে কামটো কৰিছে কোনে শিকাৰীজনে কি কাম কৰিছে what does it do he is going to kill the tiger hunter he was hunting in the forest গটিকে কি হৈছে ভার্ব হৈছে এইটো kill তেওঁ কৰা কামটো চোৱা ভাৰ্বৰ কামেই হ'ল এইটো আমি ভাৰ্ব পিছত পঢ়িম বাৰু ভাৰ্বৰ কামেই হ'ল কাম ভাৰ্ব মানে কাৰ্য কাম অ্যাকশন হ্যাঁ আৰু কি আছে অবজেক্টটো কি আছে বাঘটো মৰা কামটো কোনে কৰিছে হত্যা কৰা কামটো শিকাৰীজনে কৰিছে কি হত্যা কৰিছে বাঘটো অবজেক্ট মনত ৰাখিব লাগিব ইংলিছত সাবজেক্ট আৰু ভাৰ্ব ইম্পৰ্টেন্ট সাবজেক্ট আৰু ভাৰ্ব তাৰ পিছত আৰু ঢেৰ আহিব এইবিলাক আমি আলোচনা কৰিম পিছত একেবাৰে সহজ গতিকে এটো হল কি সাবজেক্ট দ্য ডুৱাৰ যি কৰে কৰ্তা যি কৰিছে কামটো কৰ্তা বুলি কয় অসমীয়াত কিল ভাৰ্ব কাম কৰিছে কি কাম কৰিছে হান্টিং কৰিছে কিল কৰিছে হান্টিং কৰিছে গুলিয়াই মাৰিছে কাক মাৰিছে এটো অবজেক্ট গতিকে আমি দেখিলো গ্রামাটিক্যালি কারেক্ট কি কারণে কারেক্ট দ্য হান্টার সাবজেক্ট কিল ভার্ব আৰু টাইগাৰ টু হল অবজেক্ট গতিকে সাবজেক্ট আছে ভার্ব আছে আৰু অবজেক্ট আছে গতিকে বাক্যটো গ্রামাটিক্যালি কারেক্ট হল গ্রামাটিক্যালি কারেক্ট নাও সিমেন্টিক্যালি কারেক্ট হয় না নহয় শিকাৰীয়ে বাঘ মাৰে শিকাৰীয়ে বাঘ হত্যা কৰে হ্যাঁ বাঘ শিকাৰলৈ যায় বাঘ মাৰিবলৈ যায় গতিকে শিকাৰীয়ে বাঘ মাৰে গতিকে এই সেন্টেন্সটো কি হৈছে গ্রামাটিক্যালি কারেক্ট হৈছে সিমেন্টিক্যালিও কারেক্ট হৈছে হল কিন্তু একে ধৰণৰ বাক্য এটা মই লিখিম A piece of chalk kills a tiger. এতিয়া আকৌ চোৱা ভালকৈ এ সাবজেক্ট ভার্ব অবজেক্ট আছিল এটো সেন্টেন্সত কি আছে এ পিস অফ চক এডুখৰ চক পেন্সিলে kills a tiger এটো হল সাবজেক্ট এটো হল ভার্ব এটো হল অবজেক্ট আমি দেখিলো দুইটা সেন্টেন্সতে আছে সাবজেক্ট আছে ভার্ব আছে অবজেক্ট আছে সেকেন্ড সেন্টেন্সতে কি আছে এ পিস অফ চক সাবজেক্ট kills verb আৰু tiger object a piece of chalk kills a tiger grammatically একদম correct subject আছে verb আছে object আছে কিন্তু in ground reality is it possible a piece of chalk can kill a tiger a piece of chalk can kill a tiger এডুখৰ চক পেন্সিলে বাঘ মাৰিব পাৰিবনে
নোৱাৰে। ইট ইজ কোৱাইট ইম্পচিবল। বাস্তৱতে ইন গ্ৰাউণ্ড ৰিয়েলিটি ইট ইজ নট পচিবল। এ পিচ অফ চক কেনট কিল এ টাইগাৰ। বাট উই ডেয়াৰ টু ৰাইট দিছ চৰ্ট অফ চেণ্টেন্স, এ পিচ অফ চক কিলছ এ টাইগাৰ। গতিকে এই বাক্যটো ছেকেণ্ড চেণ্টেন্সটো, যিটো ছেকেণ্ড চেণ্টেন্স, এই ছেকেণ্ড চেণ্টেন্সটো গ্ৰামেটিকেলি কাৰেক্ট বাট চিমেণ্টিকেলি ৰং। অৰ্থৰ ফালৰ পৰা ভুল হৈছে, অৰ্থৰ ফালৰ পৰা ভুল হৈছে। এডোখৰ চক পেঞ্চিলে কেতিয়াও বাঘ এটা মাৰিব নোৱাৰে, হয়নে? অৰ্থৰ ফালৰ পৰা এইটো কি হৈছে, এই চেণ্টেন্সটো শুদ্ধ নহয়। দেখাত কিন্তু গ্ৰামেটিকেলি শুদ্ধ হৈছে যেন লাগে। ছাবজেক্ট আছে, ভাৰ্ব আছে আৰু অবজেক্ট আছে। ইটছ এ গুড চেণ্টেন্স, গ্ৰামেটিকেলি কাৰেক্ট। কিন্তু গ্ৰামেটিকেলি কাৰেক্ট বুলি ক'লেও আমি লজিকেলি আমি ক'ব নোৱাৰোঁ যে এইটো চেণ্টেন্স একচেপ্টেবল হয়, গ্ৰহণযোগ্য নহয়, একচেপ্টেবল। ইউ কেনট একচেপ্ট দিছ চেণ্টেন্স টু বি এ কাৰেক্ট ওৱান বিকজ গ্ৰামেটিকেলি কাৰেক্ট। Although it is grammatically correct, but semantically it is wrong. That's why it is not an acceptable sentence. It has no acceptability. ইয়াৰ কোনো গ্ৰহণযোগ্যতা নাই, মানুহে গ্ৰহণ কেতিয়াও নকৰে, নাই, ইম্পচিবল। এডোখৰ চক পেঞ্চিলে কেতিয়াও বাঘ মাৰিব নোৱাৰে, এডোখৰ চক পেঞ্চিলে কেতিয়াও বাঘ মাৰিব নোৱাৰে, ৰাইট? গতিকে আমি লিখিবলৈ গ'লে সদায় গ্ৰামেটিকেলি কাৰেক্ট চেণ্টেন্স লিখিব লাগিব। হ্যাঁ, আমি ৰাইটিঙৰ কথা পাতি আছোঁ, ৰাইটিং স্কিলৰ কথা। গ্ৰামেটিকেলি কাৰেক্ট হ'ব লাগিব আৰু চিমেণ্টিকেলিও কাৰেক্ট হ'ব লাগিব, তেতিয়া এই বাক্যটো একচেপ্টেবল হ'ব। এতিয়া গ্ৰামেটিকেলি কৰিবলৈ হ'লে আমি বহু কথা জানিব লাগিব। পাৰ্টছ অফ স্পীচ জানিব লাগিব। পাৰ্টছ অফ স্পীচ যিমান আছে, নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন জানিব লাগিব। টাইপছ অফ চেণ্টেন্সেছ জানিব লাগিব, ফৰ্মছ অফ চেণ্টেন্সেছ জানিব লাগিব। গোটেইখিনি কথা জনাৰ পিছতো আকৌ আমি কিবা জানিব লাগিব টেন্স, প্ৰপাৰ ইউজ অফ টেন্সেছ। আৰু টেন্সটো প্ৰপাৰ ইউজ কৰিব নোৱাৰাৰ কাৰণে আমি পিছত কি হয়, ভইচ চেঞ্জ আৰু নেৰেশ্যন কৰিব নোৱাৰোঁ। ভইচ চেঞ্জ আৰু নেৰেশ্যন কৰাত আমাৰ অসুবিধা হৈ যায়। তেতিয়া ভাবোঁ যে লেংগুৱেজটো বহুত টান, জটিল। গতিকে আমি গ্ৰামেটিকেলি কাৰেক্ট আৰু চিমেণ্টিকেলি কাৰেক্ট চেণ্টেন্স লিখিবলৈ হ'লে আমি কি কৰিব লাগিব, গ্ৰামাৰ যাব লাগিব, গ্ৰামেটিকেল ৰুলছলৈ যাব লাগিব। গতিকে ৰাইটিং ইজ ভেৰি ইম্পৰ্টেণ্ট। তুমি লেটাৰ ৰাইটিং কৰিব লাগিব, তাতো এইখিনি জানিব লাগিব, গ্ৰামেটিকেলি কাৰেক্ট। টেন্স, নেৰেশ্যন এইবিলাক চব থাকিব লাগিব। এপ্লিকেশ্যন লিখিব লাগে, লেটাৰ ৰাইটিং লিখিব লাগে, এছে লিখিব লাগে, প্ৰেচিছ ৰাইটিং লিখিব লাগিব। গোটেইখিনি তুমি নিজেই লিখিব লাগিব পৰীক্ষা হলৰ ভিতৰত, বাট নিজেও তুমি এতিয়া ক্লাছৰুমৰ ভিতৰত তুমি নিজেই লিখিব লাগিব। চ' ইউ মাষ্ট হেভ এ গুড কমাণ্ড অফ দিছ স্কিল, দেট ইজ ৰাইটিং। লিখাটো শুদ্ধ হ'লেহে তাৰপিছত পঢ়াৰ কথা আহিলে, পৰীক্ষাৰ কথা আহিলে, চ' ফাৰ এজ ইউৰ এক্সামিনেশ্যন ইজ কনচাৰ্ণ, ইউ উইল কেৰি গুড মাৰ্কছ। যিমানে শুদ্ধকৈ লিখিবা, আৰু যিমানে লিটাৰেৰী লেংগুৱেজ ব্যৱহাৰ কৰিবা, সিমানে মানে কি হৈছে, দেয়াৰ ইজ এভৰি পচিবিলিটি অফ ছিকিউৰিং গুড মাৰ্কছ। হ'ব, এইখিনি আমি পুনৰ ডিছকাছ কৰিম, আলোচনা কৰিম এইবিলাক সময়মতে। যদি তোমালোক কিবা থাকে, তোমালোকৰ প্ৰশ্ন কৰিবা, প্ৰশ্নবিলাক মোক কমেণ্ট বক্সত লিখি দিবা। সেইবিলাক লৈ আমি পুনৰ ডিছকাছ কৰিম, থ্ৰেডবেৰ ডিছকাশ্যন কৰিম। আই উইল ট্ৰাই মাই এভৰি বেষ্ট ইফৰ্ট to teach you to have a good concept of English grammar, English language in particular. Okay then, bye.